বছৰৰ দৰে এইবিলো যোৱা 10 বছৰৰ নিচিনাকৈ আমি মা মনসা দেৱীৰ পূজা অৰ্চনা আজি এভাগ কৰিছোঁ আৰু আশা ৰাখিছোঁ মা মনসাই সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰক। শান্তি সম্প্ৰীতি মৰম ভালপোৱাৰে আমি যাতে অসমখনক আগুৱাই লৈ যাব পাৰোঁ তাৰে কামনা কৰিছোঁ। মা মনসাই সকলোৰে মংগল কৰক। এই পূজাখন আপুনি নিজাববীয়াকৈ কৰে? পূজা নিজাববীয়াকৈ কৰা বুলি ক'লে ভুল হ'ব। আমি ঘৰৰ পৰিয়াল, আমাৰ বন্ধুবৰ্গ, ওচৰৰ গাঁৱৰ সকলোৱে মিলি পূজাভাগ কৰা হয় আৰু যোৱা 10টা বছৰো আমি তেনেকৈ পূজা কৰি আছোঁ আৰু মা দেৱীয়ে আশীৰ্বাদ দিয়ক সকলোকে, সকলোৰে নিজৰ মনোবাঞ্ছা পূৰ্ণ হওক আৰু সেইটোৱে আমি কামনা কৰিছোঁ। আজি ইয়াত কিমানমান ভক্তৰ সমাগম? হয়, আহি আছে, ৰাতিপুৱাৰ পৰাই আহি আছে। সন্ধিয়ালৈকে মনসা পূজা আপোনালোকে জানে বহুত দীঘলীয়া হয়, গতিকে সন্ধিয়া ভাগলৈকে পূজা চলি থাকিব। যে সকলোৱে ইয়াত আহি সেৱা আগবঢ়াইছে আৰু আমি খুব আনন্দিত। এই পূজা ভাগত কৰিব পাই আমি নিজে খুব আনন্দিত। ভগৱানৰ ওচৰত, দেৱীৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৰে মংগল হওক। পূজাৰ বতৰ আজি, গতিকে আমি সকলোৰে মংগলে কামনা কৰিছোঁ।